নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ চেলেংঘাট টিপমীয়া গাঁৱত। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে আমাৰ অসম কৰ্মী সমাজ যোৰহাট জিলাৰ ঊনবিংশতম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আজি মই লৈছোঁ আপোনাৰ সাংস্কৃতিক শোভাযাত্ৰা। গতিকে সাংস্কৃতিক শোভাযাত্ৰাত মই প্ৰথমতে আমাৰ যোৰহাট জিলাৰ সভাপতি আছে আমাৰ নাৰায়ণ ছাৰৰ ওচৰত মই সাংস্কৃতিক শোভাযাত্ৰাৰ বিষয়ে মই জানিবৰ কাৰণে মই পোনে পোনে নাৰায়ণ কৰ্মী ছাৰৰ ওচৰত। আমাৰ যোৰহাট জিলা কৰ্মী সমাজৰ সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াবলৈ লৈছোঁ। আৰু সংস্কৃতিয়ে এটা জাতি এখন সমাজৰ জাতীয় প্ৰতিচ্ছবি দাঙি ধৰে। ইয়ে আমাৰ সকলোখিনি প্ৰকাশ কৰে, মানে জাতীয় আচাৰ ব্যৱহাৰ ভাষা সংস্কৃতি সকলোৰ মূল কাণ্ডাৰী হ'ল সংস্কৃতি। গতিকে আমি আশা কৰিছোঁ আমাৰ আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ স্বকীয় কলা কৃষ্টি সংস্কৃতি ভাষা এই সকলোবিলাক আমাৰ ইয়াৰ জৰিয়তে প্ৰকাশ পাব। হয়, আমাৰ নাৰায়ণ কৰ্মী ছাৰে যিহেতু কৈছে তেওঁ ভাষা সংস্কৃতি এই সংস্কৃতিৰ জৰিয়তে ইয়াৰে প্ৰকাশ পাব সকলো জনগোষ্ঠীৰ। যিহেতু আমি কওঁ ঝুমুৰ, আমাৰ এই ঝুমুৰৰ তালে তালে আমি বৰ্তমান এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰি আছোঁ। এই ঝুমুৰৰ তালে আমাৰ গান পৰিৱেশন কৰিব যোৰহাট জিলাৰ সহকাৰী সংস্কৃতি সম্পাদক শ্ৰী দেৱজিৎ কুৰ্মীয়ে। আমি এটা সুন্দৰ আয়োজন আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ আজিৰ এই মুকলি অধিৱেশনৰ কাৰ্যসূচী যাতে ভালধৰণে সম্পন্ন হয় তাকে কামনা কৰিছোঁ। আৰু ৰাইজৰ সহায় সহযোগিতা লৈ আমাৰ এই অসম কৰ্মী ৰাইজ যাতে যিটো উদ্দেশ্য লৈ আমি বৰ্তমানৰ এই অধিৱেশনখন পাতিবলৈ লোৱা হৈছে তাক যাতে সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু লগতে আমাৰ উঠি অহা চামৰ ভৱিষ্যত যাতে উজ্জ্বল হয় তাৰ কাৰণে তেওঁবিলাকক এটা আদৰ্শ আমি দেখুৱাই যাবৰ কাৰণে আগবাঢ়িছোঁ। বিয়া গান যিহেতু মই তেওঁ ক'লে জাহি যোগী মূলগ মই আপোনাৰ পৰা শুনিম যে হালধি তেওঁ যে হালধি চঢ়াই আমাৰ হলদি চঢ়াই বিয়া গান
মনে আমি যাব শ্বশুর ঘরে গো। হয় তেওঁ কৈছে চাৰিওদিকে আমাৰ ভাষাত কয় যে খেৰনি বাৰী, তাৰ ভিতৰত তেওঁ কৈছে শ্বশুৰবাৰী, কিন্তু শ্বশুৰবাৰী যাবই, গতিকে মই তেখেতক ধন্যবাদ দিছোঁ।